ৰাজমুখী উন্নয়ন পৰিষদৰ ব্যাপক অনিয়ম সন্দৰ্ভত পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱৰ বিৰুদ্ধে পৰিষদৰ উপাধ্যক্ষ হেমকান্ত ডেকাই অনা অভিযোগ ভিত্তিহীন আখ্যা প্ৰণৱ নাৰায়ণ দেৱৰ। আমিনগাঁওস্থিত পৰিষদৰ কাৰ্যালয় চূণতেল দি ৪২ লাখ টকা খৰচ কৰাৰ লগতে কোটি কোটি টকা মোকলাই দিয়াৰ পিছতো বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা থকা সত্ত্বেও আজি অসমত কোচ ৰাজবংশীৰ দৰে এক বৃহৎ জনগোষ্ঠী উন্নয়নৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ কৰিছিল পৰিষদখনৰ নৱনিযুক্ত উপাধ্যক্ষ হেমকান্ত ডেকাই। লগতে অভিযোগ কৰিছিল অসমত চিলাৰাই ভৱন এটাও নিৰ্মাণ কৰা হোৱা নাই। সেই সন্দৰ্ভত অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ২০২২-২৩ বৰ্ষত ২ কোটি ১০ লাখ টকাকৈ অসমত শিৱসাগৰ, গোলাঘাট, কোকৰাঝাৰ, টংলা, দৰং, বজালী, পলাশবাৰী আৰু নলবাৰীত ৮টা ভৱন প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হৈছে। আনহাতে ৩২ লাখ টকাৰে ২০২১-২২ বৰ্ষত আমিনগাঁওস্থিত অসম চৰকাৰৰ পুৰণি কৰ অফিচতো চূণতেল দি নহয় নতুনকৈ সজাই তোলা হৈছে অনলাইন নিবিদাৰ জৰিয়তে। কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ নাথাকে কোনো ফাইনেন্সিয়েল পাৱাৰ। সেয়েহে পৰিষদ উন্নয়নৰ ধন অধ্যক্ষ প্ৰণৱ নাৰায়ণে ময়মতালেৰে খৰচ কৰিব নোৱাৰে বুলি জানিবলৈ দিছে অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱে। কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ এগৰাকী উপাধ্যক্ষ আৰু দুগৰাকী সদস্যক যোৱা ৫ মাৰ্চত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰে আৰু মই আনুষ্ঠানিকভাৱে ১৮ মাৰ্চত ইয়াৰ কাগজ পত্ৰ বা কথাখিনি মই গম পাওঁ বা কাগজ পত্ৰ মোৰ হাতলৈ আহে। আৰু ইয়াৰ পিছতে আমাৰ জনগোষ্ঠীৰ লোক বা কাউন্সিলৰ অন্যান্য সদস্যসকলে এই বিষয়টো অৱগত হয় আৰু তাৰ পিছতে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে আমাৰ কাউন্সিলৰ লোকসকলৰ পৰা কিছু অভিযোগ আহিছে। বিশেষকৈ তেওঁ এগৰাকী কোচ ৰাজবংশী ব্যক্তি হয়নে নহয় তেনেধৰণৰ অভিযোগ আহিছে। তেওঁ কিছুমানে ক'ব বিচাৰে যে লালুং জনগোষ্ঠীৰ, কিছুমানে ক'ব বিচাৰিছে তিৱা জনগোষ্ঠীৰ। গতিকে যিহেতু তেওঁ তিৱা অট'নমাছ কাউন্সিলৰ সদস্য আছিলে আৰু সেইলৈ তেখেতৰ লগত তিৱা কাউন্সিলৰ যথেষ্টখিনি বাক বিতণ্ডাৰ উপৰিও হাইকোৰ্টত কেছ ৰুজু হৈছে আৰু হাইকোৰ্টত ৰুজু হোৱা কেছটো WP/C 18/2021 এইটো তেওঁৰ মানে তাতে চলি আছে। আৰু এখেত আগৰ যি আমাৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰয়াত বীৰেশ্বৰ শইকীয়াৰ কাৰ্যকালৰ এজন সদস্য আছিল আৰু সেই সময়তো যথেষ্ট এখেতক লৈ বিতৰ্ক হৈছিল আৰু তেখেতৰ অভিযোগ আছে তেখেতৰ ওপৰত। তেখেত সেই সময়ত হোৱা যিখিনি বিত্তীয় খেলি মেলিৰ লগত এখেত জড়িত আছিল আৰু যেতিয়া বীৰেশ্বৰ শইকীয়াৰ মৃত্যু হ'ল তদন্তখিনি সিমানতে পৰি ৰ'ল। সেই বিষয় লৈ মই নিজে ২০ লাখ টকাৰ এটা মানে ৱৰ্কশ্বপ পতাৰ যিটো কালচাৰেল ৱৰ্কশ্বপ পতাৰ যিটো জালিয়াতি হৈছিল এই জালিয়াতিৰ সন্দৰ্ভত মই তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মানে অভিযোগ দিছিলোঁ আৰু তেখেতে CM ভিজিলেন্সৰ দ্বাৰা এইটো তদন্ত কৰি আছিল। কিন্তু তদন্তটো বীৰেশ্বৰ শইকীয়া ডাঙৰীয়াৰ মৃত্যুৰ পিছত এইটো তাতে সমাপ্ত হৈছিল বা তাত আগবঢ়া নাই, বৰ্তমান আগবঢ়া নাই। এতিয়া দ্বিতীয় কথাটো হ'ল তেখেতৰ ওপৰত আনকি শিক্ষক নিযুক্তি কেলেংকাৰীৰো কিছু অভিযোগ আছে আৰু এই ক্ষেত্ৰত তেখেতে এটা সময়ত জেলতো যাবলগীয়া হৈছিল। এনেধৰণৰ অভিযোগ বিভিন্ন ঠাইৰ পৰা আহিছে, আমাৰ বিভিন্ন মানুহে এইবিলাক কথা কৈছে। গতিকে এইবিলাক অভিযোগ উঠাৰ পিছত আমি গোটেই উন্নয়ন পৰিষদৰ গভৰ্ণিং বডিত আমি গোটেই কথাটো আলোচনা কৰিলোঁ। আলোচনা কৰি এই গোটেই বিষয়খিনি লিখি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিলোঁ যাতে ইয়াৰ এটা তদন্ত কৰি উচিত এটা বিচাৰ কৰিব লাগে বুলি। আৰু লগতে আমাৰ বিভাগীয় মন্ত্ৰী ছ'চিয়েল জাষ্টিছ এণ্ড এমপাৱাৰমেণ্টৰ মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াকো আমি এই বিষয়ে লিখিতভাৱে অৱগত কৰিলোঁ। আৰু পৰৱৰ্তী সময়ত যিহেতু কোড অফ কণ্ডাক্ট চলি আছিল বিষয়টো তাতে তেনেকৈ আছিল। এতিয়া কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পিছত নতুনকৈ এই গোটেই বিষয়টো আকৌ আহিল আৰু অসম চৰকাৰে এই বিষয় লৈ তদন্ত আৰু বিহিত ব্যৱস্থাৰ কাৰণে আগবাঢ়িছে। বিহিত ব্যৱস্থা ল'ব কাৰণে যিখিনি প্ৰয়োজন হয় সেইখিনি কাম আৰম্ভ কৰিছে আৰু এই গোটেই কথাখিনি যেতিয়া গম পালে তেখেতৰ ওপৰত আমি এই বিষয় লৈ মুখ্যমন্ত্ৰী আৰু মাননীয় আমাৰ ইনচাৰ্জ মন্ত্ৰীক এইখিনি বস্তু আমি লিখিতভাৱে প্ৰদান কৰিছোঁ, অৰ্পণ কৰিছোঁ। তেতিয়া তেখেতে কাউন্সিলখন আৰু মোক ব্যক্তিগতভাৱে অধ্যক্ষ হিচাপে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণে তেখেতে এইবিলাক কৰি থকাৰ উপৰিও যোৱা পৰহি তেখেতে এখন সংবাদমেল আয়োজন কৰি
মোৰ ওপৰত কিছুমান মিছা অভিযোগ আনিছে প্ৰথম কথাটো হ'ল কি তেখেতে কৈছে যে 2021 আৰু 22ৰ যি বিত্তীয় বৰ্ষত আমাৰ যি 32 লাখ টকা আছিল সেইটো তেখেতে নাজানে তেখেতে 32ৰ ঠাইত 42 লাখ কৈছে আসলে এটো 32 লাখ তেখেতে কিনে উপাধ্যক্ষ হিচাপে অৱগত হ'ব লাগিছিল জানিব লাগিছিল যি কি নহওক সেই পইচাটো আমি আমাৰ যেটো অসম চৰকাৰে আমাক কাৰ্যালয় এটা দিছে যেটো পুৰণা ডিসি অফিস আমিনগাঁৱত আছিল সেই ডিসি অফিসৰ লগতে থকা যেটো আমাৰ ট্ৰেজাৰী অফিস সেইটো নতুন ডিসি অফিসৰ বিল্ডিংত গুছি যোৱাৰ বাবে এই ট্ৰেজাৰী পুৰণি ট্ৰেজাৰী অফিসটো আমাক দিছিল আৰু এই ট্ৰেজাৰী অফিসটো আমি ৰিনোভেশন কৰি নতুনকৈ সজাই পৰাই লৈছো আৰু তাৰ কাৰণে আমি 32 লাখ টকাৰে এটা আমি এস্টিমেট বনাবৰ কাৰণে সোশ্যাল জাস্টিস এন্ড এম্পাৱাৰমেন্টৰ অধীনৰ যেটো এসসি কৰ্পোৰেচন তেওঁলোকক ইমপ্লিমেন্টেশন এজেন্সিটোক আমি দিছো আৰু দিয়াৰ পিছত তাত মঙ্গলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ